যেনেকৈ ব্লগটো এৰিছিলোঁ তেনেকৈ আৰম্ভ কৰিছোঁ। সেই গাইজ আসসালামু আলাইকুম, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। মই ইয়াত শ্বিফ্ট হোৱা 3 দিনমান হৈ গ'লহি আৰু ভিডিঅ' মই এতিয়াহে কৰিছোঁ, যিহেতু সময় বহুতখিনি অভাৱত আছোঁ। আৰু এইপিনে আজি যিহেতু মই গুচি যাম, তো কাপোৰ চাপোৰ জাপি পেকিং কৰিলোঁ আৰু লগতে এইপিনে বাৰীলৈ আহি গ'লোঁ লাষ্ট টাইমৰ কাৰণে। কেইটামান ভাবিছোঁ লাই শাক মানে ভাজি বনাওঁ। সঁচা ক'ব গ'লে বিৰাট বেছি দুখ লাগি আছে, যিহেতু ইয়াত যিহেতু 2 বছৰ মই আছিলোঁ, মানে একেবাৰে নাযাওঁ বা যি নহওক এতিয়া তাত থাকিব লাগিব, তেনেকুৱা কথা। আৰু এতিয়া লাই শাক মানে তুলি লৈছোঁ কেইটামান। আৰু এইখিনি মই বহুত মিছ কৰিম, যিহেতু ৰাতিপুৱা হওক মানে যেতিয়া মোৰ বৰ লাগে, ৰাতিপুৱাতো মোৰ ডেইলি অহা হয় ব্ৰাছডাল লৈ পেলাই, তাৰপিছত মুখ চুখ ধুই চাহ তাহ খাই বাবুক শুৱাই মেলি আকৌ আহোঁ, আকৌ আবেলি। তো সেয়া এইপিনে যিহেতু শাকৰ ভাজি বনাব, তো ভাবি এইপিনে শাকখিনি কাটি লৈছে আৰু লগতে বনাইও দিছে জলদি ভাত। আৰু এতিয়া মই যাওঁ, বেটা অলপ বহাই পেলাই মই কাম কৰিম। ঘৰটো পূৰা লেতেৰা হৈ আছে, যিহেতু উলট পালট হৈ আছে এইপিনৰ পৰা এইপিনে। আৰু আমাৰ বেটাৰ অৱস্থা চাওক, মানে কেমেৰাটো অন কৰিলে তাৰ এক্টিং একদমেই আৰম্ভ হৈ যায়। জনাবচোন যদি আপোনালোকৰ কাৰোবাৰ বেবী আছে। আৰু ময়ো ৰেডি হৈ গ'লোঁ, এতিয়া মই লাষ্ট টাইমৰ কাৰণে বৰমাহঁতক মাত লগাব গৈ আছোঁ। আৰু এই সময়ত মই বহুত বেছি ইম'চনেল হৈ আছোঁ, যিহেতু ঘৰৰ পৰা খানা খুটা হৈ আছে। বৰমাহঁতক চবকে মাত লগাওঁ, ডাঙৰ বৰমা আছে, সিহঁতক চবকে মাত চাত লগাই এতিয়া মই ঘৰলৈ আহিলোঁ। আৰু ঘৰলৈ আহি পেলাই লাষ্ট টাইমৰ কাৰণে মোৰ ৰুমটোক বাই বাই। এই মুহূৰ্তটো বহুত এটা টান মুহূৰ্ত আছিলে, আৰু মই বাইক হৈ পেলাই ঘৰ আহিলোঁ, এতিয়া গৈ আছোঁ গাড়ীত। আৰু মই একো ভিডিঅ' কৰা নাছিলোঁ, মোৰ ইমান দুখ লাগি আছিলে, মানে মই কি ক'ম। Hey guys, আসসালামু আলাইকুম। তো আম্মাহঁত গ'ল আৰু এইটো চিনত মই একো ভিডিঅ' কৰিব পৰা নাই। মই ভিডিঅ' নকৰোঁ বুলি ভাবিছোঁ, আৰু লগতে তাতো একো ভিডিঅ' কৰা নাই। চবকে মাত চাত লগাই আহিলোঁ, ডাঙৰ বৰ্তা সৰু বৰ্তা চবকে মাত চাত। আৰু মনত যোন এজনী নত অহা নাছিলে, আজি মনটো কিবা এটা মানে গধুৰ টাইপ লাগি আছে, ভাল লগা নাই। যদিও মানে ওচৰত আমি প্ৰমোশ্যন পাইছোঁ, তেতিয়াও কাইলৈ যামগৈ। আজি হয় 13 তাৰিখ, কালি 14 তাৰিখ, কালি বিহু, আজি উৰুকা, কালি যামগৈ। মনটো কিবা গধুৰ যেন এনেকুৱা লাগিছে। তো পিছত ব্লগ আৰম্ভ কৰিম। এতিয়া ইয়াতে অলপ বেলকনিত বহিছোঁ, মাহঁতো নাই, মাহঁতে দাৱত খাব গৈছে, বেটাক শুৱাই থৈছোঁ। মানে বহুত এটা বেছি বেয়া লাগিছে। 2 বছৰ যিহেতু এটা জইণ্ট ফেমিলিত মানে আছিলোঁ ন, তাতে বা মানে মিষ্টাৰ বা মোৰ ভণ্টি মানে দাদা দুজনীৰ কথা কৈছোঁ, বেলেগ এটা বণ্ডিং আছিলে আমাৰ মাজত। ভাবি মানে মিষ্টাৰৰ ভাবি, দাদাৰ ৱাইফ, তেনেকুৱা আমি 4জনী আছিলোঁ। জাল পুৰা দেৱৰাণী। আৰু মোৰ দেৱৰাণীটো এতিয়ালৈকে অহাই নাই বাৰু। মোৰ দেৱৰটোকো বহুত বেছি মিছ কৰিম, যিহেতু সি এনি টাইম ভাবি হাল্লা, মানে কিবা এটা কিনি লওঁ। সেইদিনা এযোৰ চেণ্ডেল কিনিছে, মোৰ এতিয়া মনত আছে। সি একদম মানে ৰাস্তা পাই চিঞৰিছে, ভাবি চাওক এনেকুৱা অৱস্থা। তেনেকুৱাই বহুত কিছুমান মেমৰি লৈ গৈ আছোঁ, বহুত কিছুমান মেমৰি থৈ গৈ আছোঁ। যেতিয়া ৰুমৰ পৰা মই ওলাইছিলোঁ, মোৰ বুকুখন কেনেকুৱা যে লাগিছে মই ক'ব নোৱাৰোঁ। যিহেতু সেই ৰুমটোত মই গৈ সোমাইছিলোঁ নতুন বোৱাৰী হিচাপে, আজি সেই ৰুমটো মই থৈ আহিছোঁ, বহুত গধুৰ টাইপ। তো ভিডিঅ' মেবি নকৰিব পাৰোঁ, কেইটামান বজাৰো আছে, মিষ্টাৰ নিব দিছে, পিছত বাৰু লগ পাম। তো বায়ে লগাইছিলে জুই, আৰু ঠাণ্ডা দিনত জুইটো চবতকৈ মজা বেলেগ। আৰু লগতে আজি হয় নেক্সট ডে মৰ্ণিং 5টা বাজিছে, আমি উঠি মেলি ৰেডি হ'লোঁ, যিহেতু আমাৰ 7:15 ট্ৰেইন আছে। আৰু আমি ক'লে গৈ আছোঁ, আপোনালোকে বহুত জলদি গম পাব এই ব্লগটোত। আৰু সঁচা আজি মনটো বহুত বেছি বেয়া লাগি আছে। আৰু এইপিনে আমি ওলাই দিলোঁ, এইপিনে দাদা। আৰু আজি ইমানেই ঠাণ্ডা পৰিছিলে, আজি বিহু আছিলে। আৰু মই একদমেই মানে কি ক'ম, লেটকৈ সকলোকে বিহুৰ বহুত শুভেচ্ছা আছিলোঁ। আৰু এইপিনে আমি এতিয়া ৰখি আছোঁ টমটমৰ কাৰণে, ষ্টেচন যাবৰ কাৰণে। তো গৈ মেলি লগ পাম।
আৰু আমি ট্ৰেইনত উঠিলোঁ আৰু সঁচাই আজি মানে কি ক'ম বহুত বেছি ঠাণ্ডা লগতো ভাগৰো লাগিছে তো মই ট্ৰেইনত এটা বস্তু খাই চবতকৈ বেছি ভাল পাওঁ সেইটো হয় চাপৰ মুখৰ সৰু চিঙৰা আগতে বহুত দিছিলে আজিকালি অনলি 20 ৰুপিছৰ 4টা দিয়ে পাৰফেক্ট আৰু তো এতিয়া আমি গৈ আছোঁ আৰু এতিয়া মই কৈ দিওঁ মিষ্টাৰে প্ৰমোশ্যন ক'ত পালে মিষ্টাৰে প্ৰমোশ্যন পোৱাৰ পিছতে মিষ্টাৰক ট্ৰেন্সফাৰ দি দিলে নগাঁও টু গুৱাহাটীলৈ তো আমি এতিয়া গুৱাহাটীত শ্বিফ্ট হৈছোঁ বহুতে গম পাইছেই চাগে তো সেয়া এতিয়া বেটাক ট্ৰেইনৰে এনেকুৱা মানুহে লৈ গৈছে পূৰা ফূৰ্তি তো আপোনালোকক একদম ৰুম গৈ মেলি লগ পাম নতুন এটা দিন আজি হয় নেক্সট ডে মৰ্ণিং আৰু বেটা একদম ফ্ৰেণ্ডছ পাই গৈছে আমাৰ এই ছাইডতে কি খবৰ আপোনালোকৰ এইপিনে মোৰ নতুন কিটচেনৰ পৰা সকলোকে জনাব নোৱাৰিছোঁ কিটচেনটো মই চম্ভালিব নোৱাৰি চৰি এতিয়ালৈকে ভালকৈ মই সজাব পৰা নাই সেইকাৰণে মই ভিডিঅ' দিয়া নাই যিহেতু লাহে লাহে মই সজাম আৰু এইপিনে অলপ সজাইছোঁ বাৰু নসজোৱাও নহয় তো আজি এইপিনে এতিয়া মানে ফল মূল অলপ কাটি লৈছিলোঁ আৰু এই পাচিটো আশফাকৰ আশফাকৰ বৰ্তাকে দিছিলে চৰি মোৰ বৰ্তা মানে মিষ্টাৰটো বৰ্তাই আৰু চব ৰেডি হৈ আছে ভাত দালি এইবিলাক চব ৰাতিপুৱাই বনাই ল'লোঁ যিহেতু মোৰ লগত পাপা আহিছে ন আৰু এতিয়া মোৰ অলপমান মানে ভোক লাগিছে তো ভাত যিহেতু খোৱা দেৰি আছে 11:30মান বাজিছে মই এইপিনে লৈছোঁ পিঠাগুড়ি খাম আৰু মানে কাঁহী বাচন ৰখা ৰেক এতিয়ালৈকে কিনা নাই ন জাষ্ট এটা বাস্কেট কিনিছোঁ তো সেইকাৰণে অলপ দিগদাৰ হৈছে বাট লাহে লাহে সেই আজি অহা অনলি 2 দিন হৈছেহে কালি দিনটো ফাৰ্ষ্ট ডে আছিলে মোৰ আজি লাহে লাহে চাফা কৰিছোঁ বাৰু আপোনালোকক দেখাওঁ অলপকৈ কণী অমলেট কৰিম দাদা আহিলে দাদা আহিব আৰু মতে ভাত গৰম আছিলে এইপিনে দালি বনাই লৈছোঁ আৰু এইপিনে গাখীৰ আছে আৰু এইখিনি সজাই থৈছোঁ আৰু ধুনীয়াকৈ মানে এইটো বস্তু নাছিলে কিন্তু এইটো এতিয়া মানে থকাৰ কাৰণে বিৰাট মেচি লাগিছে তাকে ধুনীয়াকৈ এতিয়া এইবিলাক সজাই থৈছোঁ লাহে লাহে কৰিম বাৰু গোটেইখিনি কাম এইবিলাক চব ঠিক কৰিব আছে তো মোৰ গিলানটো লৈ আহিছোঁ লগত সেইখিনি আচাৰ এয়া তো এতিয়া খাই লওঁ তাৰপিছত অলপ পাম যিহেতু দাদাৰ কাৰণে ৰখি আছোঁ আৰু মোৰ বিৰাট বেছি ভোক লাগিছে মই অলপমান পিঠাগুড়ি খাই ল'ম বুলি ভাবিছোঁ মায়ে ঘৰৰ পৰাই দি পঠিয়াইছিলে যিহেতু মই পিঠাগুড়ি বহুত বেছি ভাল পাওঁ চেনি হওক মিঠৈ হওক গাখীৰৰ লগত আৰু মই এতিয়ালৈকে ৰুমখিনি ভালকৈ ছেট কৰিব পৰা নাই যিহেতু মই কালি আহিছোঁহে আজি একদম দুপৰীয়া অলপ চলপকৈ কালি কৰিছোঁ বাৰু নকৰাও নহয় তো সেয়া এতিয়া এয়া মানে মই যিহেতু কিনিছিলোঁ আপোনালোকক দেখাইছিলোঁ নতুন বস্তু চ' সেইখিনি ধুনীয়াকৈ মই ছেট কৰিম পিছত মই ৰুম টুৰ দিম বাৰু আৰু বেটা খেলি আছে তাৰ নানাৰ লগত যিহেতু মোৰ পাপা আহিছে আৰু লগতে বস্তু চস্তু মই লাহে লাহে চেল কৰিছোঁ তো তাকে এতিয়া মই পিঠাগুড়ি খাই লওঁ তাৰপিছত দাদাহঁত অহাৰ পিছত লাঞ্চ কৰিম যোনখিনি মানে বস্তু আনিছোঁ সেইখিনি অলপ মানে কাম কৰিব আছে এতিয়া চাহখিনি বেলকনি বহি খাওঁ মূৰটো লওঁ ৰাস্তা ধুইছোঁ এইপিনে মই অমলেট কৰি লৈছোঁ আৰু এই ঘটনা ঘটাই দিছোঁ হোৱা নাছিলে মই যিহেতু জুই কমাই থৈছিলোঁ ভিডিঅ' কৰোঁতে আৰু মই পাহৰি গ'লোঁ ফটককৈ মই কি কৰিলোঁ জানেনে উল্টাই দিলোঁ তো এতিয়া লাঞ্চ ৰেডি কৰি মেলি আপোনালোকক লগ পাম একদমেই চিম্পল লাঞ্চ মাছৰ তৰকাৰী লগতে দালি আৰু আণ্ডা আমলেট তো গাইছ আজি ব্লগটো ইয়াতে সামৰিছোঁ যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব দোৱা কৰিব যেতিয়া মানে জল্দি মই ধুনীয়া ধুনীয়া ভিডিঅ' আনো বাই